কি জনাব আজি আপোনাৰ ল'ৰাই এছআই পৰীক্ষাত মানে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে আৰু সিলেকশ্যনো পাইছে এই ক্ষেত্ৰত কি জনাব কি জনাব আৰু মোৰ ল'ৰাই যে পাইছে মই খুব ভাল পাইছোঁ সৰুৰ পৰা ডাঙৰ দীঘল কৰি এইখিনি কৰিব পাৰিছোঁ তাতে নথৈ আনন্দ হৈছোঁ আৰু আপুনি এনে কি কাম কৰে মই যে কৃষি কাম কৰি গৰুৰ ঘাঁহ কাটি আহিলোঁ ঠিক আছে মোৰ কৰ্ম হ'ল গৰু পহু মানে পালন কৰোঁ গৰু পালন কৰে কেইটা গৰু আছে আপোনাৰ মোৰ দুটা আছে ক্ৰছ আৰু এনে খেতি কৰে খেতি কৰোঁ কওক কি জনাব মোৰ ভাতিজা হয় মানে বহুত ভাল মই দোকান চলাইছিলোঁ ভাতিজাই মোৰ বেগ লৈ ওচৰত মোক সহায় কৰিছে মই ঈশ্বৰৰ কৃপাত মানে প্ৰাৰ্থনা কৰিছিলোঁ মোৰ ল'ৰা ভাতিজাই একদিন চাকৰি পাওক মোক মানে আৰু পৰৱৰ্তী যাতে সহায় কৰে ভগৱানৰ ঈশ্বৰক এতিয়াই কামনা কৰিছোঁ মোৰ নাম ৰূপজ্যোতি নাথ মই ধুবুৰী জিলাৰ বিলাচীপাৰা অঞ্চলৰ বাসিন্দা এই ৰিচেণ্টলি যোনখিনি ADRE 2.0 আৰু অসম পুলিচ সাব ইন্সপেক্টৰৰ ৰিজাল্ট ঘোষণা কৰা হৈছে তাতে মই দুটা পৰীক্ষাতে উত্তীৰ্ণ হৈছোঁ আৰু মই অসম পুলিচ সাব ইন্সপেক্টৰত যোগদান দিম বুলি ভাবি আছোঁ আৰু মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেখেতে এই নিযুক্তি প্ৰক্ৰিয়াটো বহুত স্বচ্ছতা আৰু নিকায়েৰে কৰিছে আৰু গোটেইখিনি বস্তু ট্ৰান্সপেৰেণ্ট ৰাখিছে আমি খুবেই আনন্দিত যে আমি যেতিয়া পৰীক্ষা দি আহিছিলোঁ তেতিয়াৰে পৰা আমি আমাৰ OMR শ্বীটখন ডাউনলোড কৰিব পাৰিছিলোঁ আমি নিজৰ নম্বৰখিনি গম পাইছিলোঁ তাৰপিছত তেনেকৈ আমি অকণমান আভাস পাই গৈছিলোঁ যে আমাৰ কিমানখিনি কাট অফতকৈ আমি ওপৰত আছোঁ তেনেকৈ আমি ধৰিব পাৰিছিলোঁ যে আমাৰ তেনেকৈ আমি গম পাইছিলোঁ যে আমি চিলেকশ্যন হ'ব পাৰোঁ আৰু শেষত আমি দেখা পালোঁ যে হয় আমাৰ চিলেকশ্যন হোৱাৰ পিছত আমি গম পালোঁ যে গোটেইখিনি বস্তু ট্ৰান্সপেৰেণ্ট ৰাখিছে তো সেইটো কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি গোটেই আমাৰ ফেমিলিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ দেউতাই কি কাম কৰে মোৰ দেউতাক খেতিয়ক হয় আৰু আমাৰ গৰু আছে দুটা গৰু আছে কি গৰু কি গৰু দুটা এটা জাৰ্চি এটা ক্ৰছ হয় গাখীৰ বিক্ৰী কৰিহে চলে সংসাৰখন কেতিয়াবা আমাৰ দেউতাই দিয়ে আৰু আগতে 1 বছৰমান আগতেতো মই ৰেগুলাৰলি মানুহৰ ঘৰে ঘৰে গৈ কিনে গাখীৰটো দি আহিছিলোঁ এতিয়া দেউতাই কৰি আছে কামখিনি আৰু তুমি এতিয়া সাব ইন্সপেক্টৰ যোগদান কৰিম বুলি ভাবিছা হয় দুটা পৰীক্ষাতে তুমি ADR 3rd গ্ৰেডতো উত্তীৰ্ণ হৈছা হয় সৰ্বশেষত মই গোটেই অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে মই অসম আৰক্ষীত যোগদান কৰি নিজৰ কৰ্তব্যখিনি স্বচ্ছতা আৰু সুকলমে পালন কৰিব পাৰোঁ কওক আজি আপোনাৰ ল'ৰা যি মানে SI পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হোৱা বুলি আমি খবৰ পাইছোঁ এই ক্ষেত্ৰত আপুনি কি জনাব নমস্কাৰ মানে যিখিনি ধৰ মানে উত্তীৰ্ণ হৈছে আমি খুবেই ভাল পাইছোঁ আনন্দ পাইছোঁ চবেই কাৰণ আৰু যিখিনি ধৰ তাই নিজৰ সৰুৰে পৰাই খুব পঢ়াত আগ্ৰহী আছিল আৰু আমাৰ ধৰ মা দেউতাৰো অলপ আছিল মানে সহায় সহযোগিতা তাৰপিছত এই আৰু ভগৱানৰ আশীৰ্বাদ আছে ধৰি লওক এনেকৈ যাতে ভালদৰে অসম আৰক্ষী যিটো মানে যাব বুলি ভাবিছিল সেইখিনি মানে যাতে ভালদৰে কৰিব পাৰে এইখিনিয়ে আৰু আপুনি নতে আনন্দিত হৈছে আজি আনন্দ হৈছে যাতে ভালদৰে ৰাইজৰ কামখিনিও কৰিব পাৰে সেইটো কাৰণে ৰাইজৰো আশীৰ্বাদ চাইছোঁ হ'ব